এনেকুৱা নহয় যে মানে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ অকল চাকৰিয়ে যে কৰিব লাগিব তেনেকুৱা কথা নহয়। তাৰ বাহিৰে বহুত অপশ্যন আছে। অকল অসম চৰকাৰৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাই নহয়, এই পৰীক্ষাটো যিবিলাক চিলেবাছ আছে তাৰ লগত সংলগ্ন আৰু বহুত পৰীক্ষা আছে। অকল এনেকুৱা নহয় যে অসম চৰকাৰ অকল চাকৰিখিনি আমি এপ্লাই কৰিম। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ষ্টাফ চিলেকশ্যনৰ কমিশ্যনৰ অধীনত মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কাৰণেও এনেকুৱা চাকৰি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। কিন্তু চাকৰিটো এনেকুৱা নহয় যে ধেমাজিত বা ডিব্ৰুগড়ত লখিমপুৰত কৰিব নোৱাৰিব, তাতো আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনত চাকৰি। গতিকে এই চিলেবাছৰ যিটো দিয়া আছে ইয়াৰ কথাখিনি হ'ল যে গ্ৰেড 3 আৰু 4 মেইনলি অসম বেছ কৰিবলৈ হ'ব। অসমৰ হিষ্ট্ৰী, অসমৰ ইকনমিক্স, অসমৰ জেনেৰেল সেইটো বেছিকৈ আহিব। কিন্তু এই নেশ্যনেল লেভেল এক্সামবিলাকত ভাৰতবৰ্ষৰ ভিত্তিত বা ইণ্টাৰনেশ্যনেল লেভেলৰ বস্তুখিনি আহিব। আৰু যি পৰীক্ষাই হওক প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো ছাবজেক্ট যদি কোনোবাই ভালদৰে খৰচি মাৰি পঢ়িছে বেলেগকৈ আৰু এনেকুৱা কোনো কোচিং ল'ব দৰকাৰ নাই। সঁচা কথা ক'ব গ'লে মানে ক্লাছ 1ৰ পৰা 10লৈকে সি ইংৰাজীয়ে হওক, অসমীয়াই হওক, ছ'চিয়েল ছায়েন্সেই হওক, মেথমেটিক্সেই হওক, ছায়েন্সেই হওক, সেইখিনি সকলোৱে জানিবই লাগিব। মেইন টেক্সট বুক মেইন। এতিয়া বহুতে হয়তো টেক্সট বুকবিলাক আমি পেলাই দিছোঁ নাই লগত, কিন্তু টেক্সট বুকৰ যদি প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে যদি চব ছাবজেক্ট যদি ভালকৈ পঢ়ে বেলেগকৈ আৰু গ্ৰেড 3 পৰীক্ষা দিম, গ্ৰেড 4ৰ কাৰণে পৰীক্ষা দিম, প্ৰিপেৰেশ্যন বেলেগকৈ আৰু কৰিব দৰকাৰ নাই। সঁচা কথা ক'ব গ'লে মানে আমি মানে কি কোৰ্চ মেটেৰিয়েল বেছি বিচাৰি হাবাথুৰি খাই থাকোঁ। বহুত বিজনেছ পলিচিত এতিয়া গাইড বুক ওলাইছে, এখন গাইড বুকত 500 পৃষ্ঠা পেজত ক্লাছ 1ৰ পৰা 10লৈকে সকলো বস্তু সংকলন কৰা সম্ভৱ নহয়। কোনো পচিবলে নহয় কোনো গাইড বুকতে। কোনো গাইড বুক কেতিয়াও 100% পাৰফেক্ট হ'ব নোৱাৰে। যেতিয়া ক্লাছ 1ৰ পৰা 10লৈকে আমি যি ছাবজেক্টে পঢ়িছোঁ পাওঁ সেইখিনি ইংৰাজী এলফাবেটৰ ওপৰৰ পৰা প্ৰশ্ন আহে। জামিট্ৰি কোনোবা যদি জামিট্ৰি যদি ত্ৰিকোণমিতি ভালকৈ জানিছে তেতিয়াহ'লে ৰিজনিং এপ্টিটিউড এইবিলাক ভালদৰে কৰিব পাৰিব। গতিকে হয় চেম্পুল কুৱেশ্যন চাবৰ কাৰণে আমি গাইড বুক এখনত চেম্পুল কুৱেশ্যন চাবৰ কাৰণে, আৰু এই পৰীক্ষা প্ৰশ্ন কাকতবিলাক আমি যেতিয়া ঘৰলৈ আনিম 48 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত সকলোৱে কৰিব পাৰিব উত্তৰবিলাক যুঁজি যুঁজি। কিন্তু পৰীক্ষাত হয়তো আধা মিনিট সময় পোৱা যাব। গতিকে আমি এতিয়া প্ৰিপেৰেশ্যনটো চলাওঁতে গোটেই 100 পাম বুলি ভাবি পেলাই প্ৰস্তুতি চলাব নালাগিব। চাব লাগিব যে মই এইটো চিলেবাছৰ এইখিনি টপিক মই যি কুৱেশ্যনে হওক, গতিকে 50% মোৰ ক্লিয়াৰ হ'ল, চিলেবাছৰ চব পাৰিম, তাৰপিছত 60% 70 তেনেকৈ গৈ পেলাই প্ৰস্তুতি চলাব লাগিব। যিহেতু নিগেটিভ মাৰ্কিঙৰ কথাও আছে, গতিকে মই জানা শুনাখিনিয়ে উত্তৰ কৰিব লাগিব। এনেইতো চব এনেই উত্তৰ কৰি গ'লেও নহ'ব। গতিকে চাবলৈ কোনো 100 ভিতৰত 100 পোৱাটো পচিবল নহয়। সঁচা কথা ক'ব গ'লে মানে সকলো একে ভাবি নল'ব লাগে নে যে মই গোগামুখত আছোঁ গুৱাহাটীত থকাখিনি ভালকৈ পাৰিব নেকি, এনেকুৱা কথা নহয়। চব একে, চিলেবাছৰ চবৰে কাৰণে একে, খালি প্ৰস্তুতিৰ কাৰণে ৰিভিজন দিব লাগিব। মক টেষ্টবিলাক যিমান পাৰি আমি চাব লাগিব নিজৰ ফালৰ পৰা কৰি পেলাই। 24 ঘণ্টা সকলোৰে কাৰণে একে, কাৰো কাৰণে বেলেগ নহয়। সপ্তাহত 7 দিন সকলোৰে কাৰণে একে। আৰু দ্য ৱৰ্ড ইম্পচিবল চেজ ন, দ্য ৱৰ্ড আই এম পচিবল, অসম্ভৱ বুলি একো কথা নাই। খালি আমি নিজে কিমান টাইম দিছোঁ, কিমান সময় দিছোঁ, কাৰো লগত তুলনা নহয়। ন'বডি ইজ কম্পেয়াৰ্ড উইথ এনিবডি, কোনো কাৰো লগত তুলনা কৰা উচিতে নহয়। কাৰোবাৰ হয়তো অলপ পঢ়িলে মনত থাকে, কাৰোবাৰ হয়তো ঘৰৰ কিবা কাম বন কৰিবলৈ বেলেগ কামো আছে কথাটো। গতিকে বেলেগৰ লগত তুলনা কৰি থাকিব নালাগে। মই কিমান পাৰিছোঁ, নিজে কিমান প্ৰস্তুতি চলাইছোঁ সেইটো চাব লাগে। হয় কিছুমান যদি ঘৰৰ ওচৰত আছে ডিছকাশ্যন পঢ়িলেও কিছুমান বস্তু সহজতে বুজি পোৱা যায়। কোনোবাই হয়তো মেথছটো ভালদৰে বুজি পায়, কোনোবাই ছায়েন্সটো বুজি পায়, কোনোবাই পলিটিকেল ছায়েন্সটো ভালদৰে বুজি পায়, কোনোবাই বোলে এনেকুৱা নহয় বোলে কি বোলে মেথমেটিক্সটো ভালদৰে আইডিয়া আছে। গতিকে সেইটো চাব লাগিব। আৰু এতিয়া ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে আজিকালিতো সকলোৱেতো হোৱাটছএপ হয়তো মোবাইল আছেই, গতিকে গ্ৰুপতে হয়তো কোনোবাই আলোচনা কৰিব পাৰে যে মই এনেকুৱা বস্তু পালোঁ, কিবা টেকনিক আছে নেকি, শ্বৰ্টকাট মেথড আছে নেকি, সেইবিলাক বস্তু ইউজ কৰিব লাগিব। আৰু কিছুমান বস্তু মুখস্থ ৰাখিবই লাগিব। a+b² a+b³ কি হয়, কিছুমান ফৰ্মুলা মুখস্থ ৰাখিব লাগিব। সেইটো বস্তু কোনো বেলেগে কৈ দিলে নহ'ব। কিছুমান শ্বৰ্টকাট মেথড নিজে টেকনিক ইউজ কৰিব লাগিব। আৰু এতিয়া এখন প্ৰশ্ন কাকত আছে, সেই প্ৰশ্ন কাকতখনৰ নামটো কি, জেনেৰেল নলেজ। জেনেৰেল নলেজটো কিতাপৰ দোকানৰ পৰা জেনেৰেল নলেজৰ কিতাপ কিনি আনি পেলাই মুখস্থ কৰা বস্তু নহয়। জেনেৰেল নলেজক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। মই জেনেৰেলি বিভক্ত কৰোঁ। এটাক কৈছোঁ মই ট্ৰেডিশ্যনেল জেনেৰেল নলেজ, পৰম্পৰাগত সাধাৰণ জ্ঞান। সেইবিলাক কোন, মই যিটো ক'লো যে ক্লাছ 1ৰ পৰা 10লৈকে সেই প্ৰতিটো ছাবজেক্ট, অসমৰ ৰাজ্য কিমান, জিলা কেইখন আছে, ভাৰতবৰ্ষত কেইখন ৰাজ্য আছে, অসমৰ পপুলেশ্যন কিমান, লখিমপুৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যন কিমান, ধেমাজি ডিষ্ট্ৰিক্টৰ পপুলেশ্যন কিমান, সেইবিলাক হ'ল ট্ৰেডিশ্যনেল জেনেৰেল বুলি ক'ব পাৰোঁ। তাৰপিছত আহিলে কাৰেণ্ট এফেয়াৰ্ছ, সাম্প্ৰতিক ঘটনা প্ৰবাহ। আজি ৰাজ্যখনত কি ঘটি আছে, আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি ঘটি আছে। এতিয়া নতুনকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰাজ্য VC কোন এপইণ্ট কৰিছে, ননী গোপাল মহন্ত।
সেইদৰে শিৱসাগৰ ইউনিভাৰ্চিটি কৰিছে শিৱসাগৰ কলেজক তাৰ ভিচি কোন জৈতিয়ান হাজৰিকা যিটো ভাৰপ্ৰাপ্ত উপাচাৰ্য আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় তেখেতক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি কৰিছে এইবিলাক আমি ক'ত পাম সেই বাতৰি কাকতত পাম সেই ইনফৰমেশ্যনবিলাক গতিকে এখন বাতৰি কাকত যদি আমাৰ নিজাকে সম্ভৱ নহয় এই গ্ৰুপত যিসকলে আছে কোনোবাই হয়তো গ্ৰুপ খাই পেলাই হ'লে এখন বাতৰি কাকত আমি নিয়মীয়াকৈ পঢ়িব লাগিব বহুতে কয় মোবাইলতে চব বস্তু পোৱা যায় কিন্তু মোবাইলটো আচলতে চব বস্তু পোৱা নাযায় মোবাইলটোতকৈ আমি এখন প্ৰিণ্টেড বাতৰি কাকত আমি ৰেগুলাৰ তাত আমি বহুত কথা জানিব পাৰিম প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে এতিয়া অলিম্পিক খেল হ'ব অসমৰ পৰা কোনে কোনে যোগদান কৰিব সুবিধা পাইছে ভাৰতবৰ্ষৰ কোনে কোনে পাইছে মেডেল কোনোবাই কি পাব আৰু এতিয়া কাৰেণ্ট এফেয়াৰ্ছটো আমি পৰীক্ষা আগদিনাখনলৈকে চাই থাকিলে নহ'ব যিহেতু প্ৰশ্ন কাকতখন 15 দিন বা এমাহৰ আগতে প্ৰিণ্ট হৈ যাব গতিকে ট্ৰেডিশ্যনেল জেনেৰেলছটোৰ কাৰণে আমি পৰীক্ষা আগদিনাখনলৈকে পঢ়ি থাকিব লাগিব কিন্তু কাৰেণ্ট এফেয়াৰ্ছটোৰ কাৰণে এই বাতৰি কাকতখন আজি পৰীক্ষা আছে মই বাতৰি কাকতখন চাইছোঁ জেনেৰেল নলেজৰ কুৱেশ্যন আহিব নেকি কাৰেণ্ট এফেয়াৰ্ছৰ যিহেতু প্ৰশ্ন কাকতখন 15 দিন বা 30 দিনৰ আগতে প্ৰিণ্ট হৈ গ'ল গতিকে সেইদিনাখন আৰু আছাম ট্ৰিবিউনখন প্ৰতিদিন পেপাৰখন চাই থাকিব নালাগে যে মই কাৰেণ্ট এফেয়াৰ্ছটোৰ কাৰণে চাই আছোঁ বুলি আমি কেলকুলেশ্যনটো কৰিব লাগিব যে অ'কে পৰীক্ষা আমুক তাৰিখে আছে ছেপ্টেম্বৰ বা অক্টোবৰ আমুক তাৰিখে তেতিয়াহ'লে মই ইমান তাৰিখলৈকেহে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বাতৰি কাকতৰ ইনফৰমেশ্যন গোটাম কিন্তু বাকী ট্ৰেডিশ্যনেল জেনেৰেলছৰ কাৰণে পৰীক্ষা দিনাখনে চাব লাগিব যে অসমৰ পপুলেশ্যন কিমান ভাৰতবৰ্ষৰ পপুলেশ্যন কিমান অসমৰ ৰাজ্যপাল কোন নতুনকৈ এপইণ্ট কৰিছে ভাৰতবৰ্ষক সেইখিনি বস্তু আমি নিজে কেলকুলেশ্যনটো কৰিব লাগিব বেলেগৰ লগত নহয় বেলেগে কিবা ক'ব বেলেগে চাই পেলাই এতিয়া মোৰ কথাটো হ'ল যে কি আমি চাকৰি পাই গ'লোঁ থাৰ্ড গ্ৰেডে হওক ফ'ৰ্থ গ্ৰেডে হওক এতিয়া সঁচা অৰ্থত ক'ব গ'লে এজন DCও সৎ পথত থাকি পেলাই উপাৰ্জন কৰিলে মানে সচ্ছল জীৱন যাপন কৰিব নোৱাৰে যিটো কয় যে আমি গাড়ী ঘোঁৰা মটৰ চাইকেল ঘৰ বাৰী আমি DC এজনো ভালদৰে সচ্ছল জীৱন যাপন কৰা সম্ভৱ নহয় সৎ পথত থাকি পেলাই অসৎ উপায় অৱলম্বন কৰিলে ক'ব পাৰিব যিটো আমি ধনী বুলি কওঁ গতিকে আমি যি চাকৰি কৰিলেও পেৰেলেলি আমি স্বনিৰ্ভৰশীলৰ দিশে কিবা কাম কৰিব লাগিব উপাৰ্জনৰ কাৰণে সি ঘৰতে খেতি বাতিও হ'ব পাৰে কিবা দোকানো হ'ব পাৰে যিয়ে হওক মানে আমি পেৰেলেলি সেই কামটো কৰিব লাগিব চৰকাৰী পাওঁ নকৰা বেলেগ কথা চাকৰি পালেও আমি কৰিব লাগে তেতিয়া আমি সচ্ছল জীৱন যাপন কৰিব পাৰিম এতিয়া যিসকলে ইয়াত এতিয়া অংশগ্ৰহণ কৰিছে সকলোৱে হয়তো ক্লাছ 10, 12 বা ডিগ্ৰী পাছ কৰা কোনোবাই সময় সুবিধা হ'লে হয়তো ক্লাছ তলৰ 5, 6, 7ও আজিকালি কোনোবাই পঢ়াই দিব পাৰে শনিবাৰে দিব পাৰে সেইটো আজিকালি বহুতে টিউশ্যন ভাবি যে টিউশ্যন কৰি দিব পাৰে কাৰণ যাৰ যেনেকুৱা দক্ষতা আছে কোনোবাই কাপোৰ চিলাইও কিবা এটা ইনকম কৰিব পাৰে আজিকালি এটা ব্লাউজ যদি ডিজাইন কৰি চিলোৱা হয় তেতিয়াহ'লে কিমান হয় বিহু টাইমত পূজা টাইমত 600-700 টকা লয় ব্লাউজ এটা চিলালে কাৰোবাৰ যদি এটা মেচিন আছে কিবা এটা মেচিন বোলে কাৰোবাৰ লগত হেৰি কৰি পেলাই মানে কাম কৰিব লাজ কৰিব নালাগে কামৰ কোনো সৰু বৰ নাই আমি সেই কথাটো আমি মনত ৰাখিব লাগিব আমি বহুত ভাবোঁ যে আমি এনেকুৱা ডাঙৰ এটা কিবা এটা কৰিম এনেকুৱা কথা নহয় তাৰমানে এতিয়া দৰ্জী এজনৰ ওচৰত গ'লে পূজাৰ সময়ত বা বিহুৰ সময়ত বা ঈদৰ সময়ত আমি ক'ব যে এসপ্তাহ আগত মই এই কামটো কৰি দিব নোৱাৰিম মোৰ কাম বহুত পেণ্ডিং আছে এজন দৰ্জীয়ে এটা ব্লাউজ চিলাওঁতে কিমান সময় লাগিছে আধা ঘণ্টা সময় নালাগে 500 টকা 600 টকা এটা এতিয়া যদি আমি ৱেল্ডিঙৰ দোকান এখনলৈ যাওঁ গ্ৰিল এখন বনাবলৈ বা ঘৰৰ গেট এখন বনাবলৈ ক'ব যে মই এমাহৰ আগত মই দিব নোৱাৰোঁ কোনোবাই হয়তো ক্লাছ 8 পাছ কৰি ITI পঢ়িছে ৱেল্ডিং কোৰ্চটো কৰিছে কোনোবাই হয়তো PhD মাষ্টাৰ ডিগ্ৰী কৰি পেলাই ঘৰতে বহি আছে সেই ৱেল্ডিং পাছ কৰাজনে ৱেল্ডিং ট্ৰেইনিং লোৱাজনে 10 জনক হয়তো 10,000 20,000 টকা মাহে দৰমহা দি আছে গতিকে আমি সেই কামবিলাকো চাব লাগিব এতিয়া ইলেক্ট্ৰিচিয়ান পাবলৈ নাই ইলেক্ট্ৰিচিয়ানে ITI পাঠ্যক্ৰমটো কৰিছে ইলেক্ট্ৰিচিয়ানে আহিলে ক'ব যে মোক 300-400 টকা লাগিব চাৰ্জটো হয়তো প্লাগ পইণ্টটো জাষ্ট অলপ কানেকশ্যনটো কৰি দিছে পানী মটৰ আজিকালি সকলোৱে ঘৰে ঘৰে আজিকালি পানী মটৰ চিষ্টেম আছে গতিকে পানী মটৰ পানী পাইপ ফিটিং কৰিবৰ কাৰণে সেইজন যদি ব্যস্ত মাতা দিনাখনে নাহে গতিকে আমি চাব লাগিব আচলতে আমাৰ কোন কোন ক্ষেত্ৰত আমাৰ কামৰ মানুহ কম আছে আমি কোনটো কাম কৰিলে আমাৰ ডেইলি লাগিবই দৰকাৰ আছে কিছুমান এতিয়া ইলেক্ট্ৰিচিয়ান লাগিব ৱেল্ডাৰ লাগিব দৰ্জী লাগিব এতিয়া আমাক ধুবি এজনো লাগিব চুলি কটা এতিয়া অলপ যদি ডিজাইন কৰি পেলাই চুলি যদি কাটি দিয়ে ছোৱালী কিমান টকা লয় চেলাৰীটো কাটি দিলেও কিবা 100 টকা নে 60 টকা এটা লয় গতিকে সেই বস্তুবিলাক মানে আমি চাব লাগিব যেনেকৈ বিউটিচিয়ান আজিকালি ল'ৰাও ডিজাইন কৰি পেলাই কাটি দিলে মানে আছে ন সলমান খান কাট কিবা কিবা আমিৰ খান কাট এইবিলাকতো বহুত টকা লয় গতিকে আমি কামৰ কোনো সৰু মানে আচলতে আমাৰ কি হয় আমাৰ অসমতে কামবিলাক কৰিবলৈ এতিয়া ক'ভিডে বহুত শিকালে বহুতে অসমৰ ল'ৰা ছোৱালীয়ে গৈ পেলাই অসমৰ বাহিৰত কাম কৰিবলৈ যায় কিন্তু সেই একেবিলাক কামটো কৰিবৰ কাৰণে অসমৰ বাহিৰৰ ল'ৰা মানুহ আহি পেলাই অসমত কৰি আছে ইনকাম কৰি আছে এতিয়া আমাৰ এই মদৰ দোকানৰ আগতে হওক বা হোটেলৰ আগতে হয়তো চানাচুৰ বিক্ৰী কৰি পেলাই হয়তো দিনে 3,000-5,000 টকা ইনকাম কৰি আছে ডালমুট চানাচুৰ বিক্ৰী কৰি পেলাই 10 টকাত কেইটা দিয়ে গতিকে আমি কাম সৰু দেখা পাওঁ কিন্তু বিহাৰলৈ পঠাই আছে মাহে 20,000-30,000 টকা কিন্তু আমাৰ দিশত কিন্তু আমি মদৰ লগত চানাচুৰ কিনি আনি পেলাই ঘৰত হয়তো খাই আছোঁ ৰেলৱে ষ্টেচনত ক'ৰবাত গৈ পেলাই কিন্তু সেই হয়তো 20,000-30,000 টকা পঠাই আছে গতিকে আমি চাব লাগিব যে কোনটো আৰু দেখাক দেখি আমি কামটো কৰিলে নহ'ব এতিয়া কি হৈছে
মাজতে